हेलो एवरीवन आनसारी सर एटीपी चैनल सकलोके स्वागतम जनाइছোঁ। आजिर भिडिओटोर जरिए जनाबले लैছোঁ DWR 5550टा पदर नियुक्ति हबने नाई अहा 10 अक्टोबर दिनाखन हबलगिया बृहत नियुक्ति शिक्षक पदर DWR 5550टा पदर नियुक्ति हबने नाई এই সন্দৰ্ভত জনাবলৈ লৈছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে অহা 10 অক্টোবৰত হবলগীয়া বৃহৎ নিযুক্তিত শিক্ষক পদৰ কেৱল 8ৰ পৰা 9000 শিক্ষকৰহে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব, অৰ্থাৎ নিযুক্তি দিয়া হ'ব। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত মুঠতে পোষ্ট আছে 9717টা পোষ্ট আছে। যদি শিক্ষক পদৰ নিযুক্তি দিয়ে তেতিয়াহ'লে কেৱল গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰে হ'ব নেকি? তেনেহ'লে DWR 5550টা পদৰ বৰ্তমান কণ্ডিশ্যন কেনেকুৱা হৈ আছে? নথি পৰীক্ষণৰ ফলাফলত প্ৰকাশত বাধা উচ্চ ন্যায়ালয়ৰ। প্ৰাথমিক বিদ্যালয়ৰ 5550টা শিক্ষক পদৰ নিযুক্তিত অনিশ্চয়তা। কিয় অনিশ্চয়তা হৈছে? যিহেতু NIOSৰ 18মহীয়া কেণ্ডিডেটসকলে যিসকলে DLED কৰিছে 18মহীয়া DLED NIOSৰ তৰফৰ পৰা সেইসকল কেণ্ডিডেটে কেছ কৰিছে আৰু কেছ নম্বৰ হ'ল 3794/2025। এইসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু সিহঁতে বিচাৰি আছে যে সিহঁতক নিযুক্তি দিব লাগে বুলি। কিন্তু অসম চৰকাৰে NIOSৰ 18মহীয়া DLEDক প্ৰাধান্য দিয়া হোৱা নাই আৰু সেই কেণ্ডিডেটসকলক 6টা নথিপত্ৰ জমা দিবলৈ কৈছে। কিন্তু এই 6টা নথিপত্ৰ সেই NIOS DLED কেণ্ডিডেটসকলে জমা দিয়াটো সিহঁতৰ কাৰণে অসম্ভৱ। সেইকাৰণে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যে যিহেতু সিহঁতে DLED কৰিছে তেনেহ'লে সিহঁতকো নিযুক্তি দিব লাগে। কিন্তু সিহঁতৰ শুনানি নোহোৱাৰ বাবে এই 5550টা পদৰ নিযুক্তি সম্ভৱতঃ অহা 10 অক্টোবৰত নহ'ব পাৰে। সেইকাৰণে উচ্চ ন্যায়ালয়ে বৰ্তমানে বাধা প্ৰদান কৰিছে। সিহঁতৰ মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই, কেৱল ডকুমেণ্ট ভেৰিফিকেশ্যনহে হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই সন্দৰ্ভত এবাৰ আমি সকলোৱে শুনি লওঁ। অক্টোবৰত প্ৰায় 8-9000 শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9000 শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9000 শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ।